অসমত ইমান ভেদাভেদ। আজি উজনি অসমত উচ্ছেদ হৈছে 14টা ঘৰ, 14টা ফেমিলি উচ্ছেদ হৈছে। খাছ মাটিত আছিল, চৰকাৰী মাটিত আছিল, বেদখল কৰিছিল। সেই ফেমিলিৰ ভিতৰত তোমাৰ 12টা ঘৰ হ'ল অসমীয়া। এই বাকী দুটাও অসমীয়া, কিন্তু বাকী দুটা ঘৰ মুছলমান হোৱাৰ কাৰণে বাকী দুটা ঘৰক বঞ্চিত কৰিছে। 12টা ফেমিলিক 12টা ঘৰত 1.5 কঠাকৈ মাটি প্ৰদান কৰিছে। কিন্তু এই বাকী যে দুটা ফেমিলি আছিল, সেই দুটা ফেমিলিক এতিয়ালৈকে একোৱে দিয়া নাই। সিহঁতে এতিয়ালৈকে ৰাস্তাত শুই আছে। এয়া হ'ল হিন্দু মুছলমানৰ ৰাজনীতি, এয়া হ'ল হিমন্তৰ ৰাজনীতি। একে জাগাৰ মানুহ 14টা ঘৰ একে জাগাতে আছিল, তাৰে মানুহখিনিক 12টা সংস্থাপন দিছে, 2টা সংস্থাপন দিয়া নাই। কিহৰ কাৰণে? মুছলমান হোৱাৰ কাৰণে। অৰ্থাৎ সিহঁতে কিন্তু খিলঞ্জীয়া মুছলমান, অসমীয়া।